অসমৰ সুযোগ্য সন্তান তথা জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত আজি সৰ্বত্ৰে গভীৰ শোকৰ ছাপ পৰিছে। সেয়েহে প্ৰয়াত জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰিয় শিল্পীগৰাকীক সুঁৱৰি জনাইছে শেষ শ্ৰদ্ধাঞ্জলি। সমান্তৰালভাৱে আজি সন্ধিয়া আনুমানিক 6 বজাত ঢেকিয়াজুলি পৌৰসভাৰ প্ৰাংগণত এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিভা বৰা, ঢেকিয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাস, বিশিষ্ট সমাজকৰ্মী কাজল বৰা, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস, ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসৰ লগতে ঢেকিয়াজুলি পৌৰসভাৰ উপ পৌৰনেত্ৰী তুলিকা শইকীয়া আৰু অজস্ৰ গুণমুগ্ধ ৰাইজ উপস্থিত থাকে। আজি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰে। একচুৱেলি এইটোৰ কোনো ভাষা নাই। এইটো এনেকুৱা এটা অনুষ্ঠান আমি আজি কৰিবলৈ পৰাটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা। আচলতে মোৰো কোনো ভাষা নাই। ক'ব গ'লে আচলতে গোটেই অসমবাসীৰ ভাষা নাইকিয়া হৈছে। গোটেই অসমবাসী আজি ম্ৰিয়মান। আচলতে জুবিন কি আছিলে, জুবিন যেতিয়া নাইকিয়া হৈছে তেতিয়া মানুহে অনুভৱ কৰিব পাৰিছে প্ৰত্যেকজন অসমীয়াই জুবিন গাৰ্গক কিমান ভাল পাইছিলে। তেওঁ নাইকিয়া হোৱাৰ পিছতে অনুভৱ কৰা হৈছে। এইটো কোনোবাই কান্দিছে, কোনোবাই কান্দিব পৰা নাই। বহুত মানুহ এনেকুৱা আছে কোনো জুবিন ফেন ক্লাবৰ সদস্য নহয়, কিন্তু জুবিনক চাইলেণ্টলি কিমান ভাল পায় আজিৰ দিনটোত তেওঁলোকে অনুভৱ কৰিব পাৰিছে যেতিয়া জুবিন আমাৰ মাজত নাই। আমাৰ মাজত নাই বুলি নকওঁ, জুবিন সদায় থাকিব অসমবাসীৰ হিয়াত। ৩৮,০০০ গান তেওঁ অসমবাসীক দি গৈছে, আৰু যিটো ৰিপ্লেচমেণ্ট চাগে আৰু অসমে নাপাব। যিটো এজন জুবিন বা জুবিনৰ খালী ঠাই যিটো আজি হৈছে, সেই খালী ঠাই যে কোনোবাই পূৰাব সেইটো অসমবাসীয়ে আশা কৰা নাই। গতিকে গোটেই অসম কান্দি আছে। তাৰ লগতে আমাৰ ঢেকিয়াজুলিতো সমগ্ৰ ঢেকিয়াজুলিবাসী ৰাইজে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে। সমগ্ৰ অসমবাসী লগতে ঢেকিয়াজুলিবাসী আজি ম্ৰিয়মান। ঢেকিয়াজুলি প্ৰায় স্তব্ধ হৈ আছে। দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈছে। ইয়াতকৈ আৰু দুখৰ খবৰ বৰ্তমান অসমবাসীৰ কাৰণে নাই। সমগ্ৰ অসমৰ লগতে ঢেকিয়াজুলি সমজিলা আয়ুক্ত প্ৰশাসন তথা ঢেকিয়াজুলি পৌৰসভাই যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে তাত আচলতে উপস্থিত আছোঁ। তাতে বেলেগ ক'বলৈ নাই যে জুবিন গাৰ্গ এক সত্তা আছিল। আমাৰ অপূৰণীয় ক্ষতি হ'ল জুবিন গাৰ্গ গুচি যোৱাত। অসমবাসীৰ অপূৰণীয় ক্ষতি এক। জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব, সকলোৰে অন্তৰে জীয়াই থাকিব। তেওঁ অমৰ হৈ থাকিব। তেওঁ অসমলৈ যি অৱদান আগবঢ়ালে, তেওঁৰ যথেষ্ট অৱদান আছে। তেওঁ ৩৮,০০০ গান গাইছে। ৩৮,০০০ গান অসমবাসীক উপহাৰ দি গৈছে। অসমবাসী বুলি নহয়, ভাৰতবাসীকে দি গৈছে। এটা ভাষাত গান গোৱা নাছিল তেখেতে। তেওঁ গীতক এক অনন্য মাত্ৰা দিলে, অসমীয়া চলচ্চিত্ৰক গতি দিলে। সেই জুবিন গাৰ্গ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ চিৰজ্যোতি আছে, শান্তিত থাকক। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আৰু তেওঁ অমৰ হৈ থাকিব আমাৰ অসমবাসীৰ অন্তৰত, ভাৰতবাসীৰ অন্তৰত তেওঁ চিৰদিন অমৰ হৈ থাকিব। ইয়াকে ক'লোঁ। ধন্যবাদ।